মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ বিৰুদ্ধে সকলোতকৈ ডাঙৰ ষড়যন্ত্ৰ কৰা মানুহটোৱে হ'ল আসিফ নজৰ। ইয়াৰ হিচাপ এটা এটাকৈ ল'ম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আসিফ নজৰৰ ঘৰৰ পৰা 1 ট্ৰাক লিফলেট ধৰিছিলোঁ নাই কওক, ধৰিছিলোঁ নে নাই? আসিফ নজৰৰ ঘৰৰ পৰা 1 লাখ লিফলেট, 2 লাখ লিফলেটৰ এখন ট্ৰাক ধৰিবলৈকে সক্ষম হৈছিলোঁ। অকল কাৰ কথা বেয়া বেয়াকৈ লেখা আছিলে? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পত্নী যোনে ৰাজনীতি নকৰে তেওঁৰ কথা। গতিকে ষড়যন্ত্ৰকাৰী কোন? এই আসিফ নজৰ। এই ষড়যন্ত্ৰৰ এটা এটা হিচাপ ল'ম, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আৰু আমি যদি ল'ম বুলি কৈছোঁ ল'মেই। আৰু আজি আমি যদি হিচাপ ল'ম বুলি কৈছোঁ ল'মেই, হিচাপ ল'ম বুলি কৈছোঁ ল'মেই। হিচাপ ল'ব লাগিব নালাগিব কওক? হিচাপ ল'ব লাগিব নালাগিব কওক? ভোট দিয়াৰ আগত কম হিচাপ ল'ম, ভোট নিদিয়াৰ আগত ভোট দিলে বেছি ল'ম। কোনটো কৰিব কওক? বেছি হিচাপ ল'ব লাগিব নে কম হিচাপ ল'ব লাগিব? বেছি লাগিব নে কম লাগিব? হিচাপটো আৰম্ভ হৈয়ে গৈছে, হিচাপ লোৱা আৰম্ভ হৈয়ে গৈছে। আমাক ভোট দিয়াৰ পাছত আৰু হিচাপ ল'ম আৰু আপোনালোকৰ কাম কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ আৰু সঁচাকৈ কাম কৰিম। আজি এই অঞ্চলৰ গৰাখহনীয়ে কিমান মানুহক ঘৰ নাইকিয়া কৰিলে, কিমান মানুহক গৃহহীন কৰিলে। কংগ্ৰেছে 80 বছৰত, প্ৰায় 80 বছৰে ক'লোঁ, 78 বছৰ হ'ব এইবাৰ। 78 বছৰত এই গৰাখহনীয়াৰ কাৰণে টকা আনি দিছিল নেকি কওক? আপোনালোকে আনি দিছিল নেকি? আপোনালোকে কওক? আসিফ নজৰে আনি দিছিল নেকি কওক? আসিফ নজৰে কিবা এটা কৰিল নেকি কওক? আমি আনি দিছোঁ প্ৰায় 600 কোটি টকা। আৰু কাম চলিলে নে নাই, কাম হ'ল নে নাই আপোনালোকে আজি মোক কওক? হৈছে নে নাই কওক? কিহৰ ভয় দেখুৱাই আপোনালোকক? আসিফ নজৰে কিহৰ ভয় দেখুৱায়? যে আপোনালোকে বোলে বিজেপিত যোগদান কৰিলে কি কৰিব নিদিয়ে, পঞ্চায়তৰ কাম কৰিব নিদিয়ে। পঞ্চায়তৰ মালিক কি আসিফ নজৰ নেকি? পঞ্চায়তৰ বাপেক কি আসিফ নজৰ নেকি? এইটো কি কথা? মোক কোনোবাই এদিনাখন ক'লে যে 15 ফাইনেন্সৰ বোলে কিবা এখনত আসিফ নজৰে চহী কৰে। আৰে মই 15 বছৰ MLA হ'লোঁ, আজিলৈকে মই ক'তো চহী কৰি পোৱা নাই। ইয়াত নতুন নাটক শুনিলোঁ, আসিফ নজৰে বোলে চহী দিলেহে ইয়াতে কাম চেংচন হয়। মই লগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফোন কৰিছোঁ। প্ৰায় 30 জন মানুহ মোৰ ওচৰলৈকে গৈছিলে, প্ৰায় 30 জন মানুহ মোৰ ঘৰলৈকে পৰহি তাৰ আগদিনা গৈছিলে। তেখেতলোকৰ আগত মুখ্যমন্ত্ৰী ডাঙৰীয়াক ফোন কৰিছোঁ। মই আমাৰ এডিশ্যনেল চিফ ছেক্ৰেটাৰী বি কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়াক ফোন কৰিছোঁ, DC ডাঙৰীয়ানীক ফোন কৰিছোঁ, CO ডাঙৰীয়ানীক ফোন কৰিছোঁ, BDO সকলকো ফোন কৰিছোঁ। BDO কেইগৰাকীয়ে ভয় খায়, মহিলা মানুহ বেয়া ব্যৱহাৰ কৰে কাৰণে ভয় খায়। কিন্তু বাকী অফিচাৰসকলে ক'লে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে এনেকুৱা কোনো নিয়ম নাই, এনেকুৱা দাদাগিৰি এইবাৰ হ'বলৈ নিদো। কিহৰ দাদাগিৰি এইবিলাক? আমিতো কৰি পোৱাই নাই এনেকুৱা দাদাগিৰি। মইতো 2011 চনৰ পৰা MLA হৈ আছোঁ, মই 2011 চনৰ পৰা MLA হৈ আছোঁ। যোনে মথাউৰি বনাব নোৱাৰিলে, যোনে এটা ৰাস্তা আনিব নোৱাৰে, যোনে গৰাখহনীয়াৰ কাৰণে 10 কোটি টকা আনিব নোৱাৰে, মিছা কথা কৈ দাদাগিৰি কৰে। আৰু শুনিছোঁ ক'ৰবাত বোলে এই স্কিম নিদিম বুলি কি কৈ দিয়ে, টকাও খাই দিয়ে। হয়নে নহয় কওক? হয়নে নহয় কওক? কোনোবাই ক'ব পাৰিব মায়ং ব্লকত আজি 10 বছৰ MLA হ'লোঁ, ৰহা ব্লকত 5 বছৰ MLA থাকিছিলোঁ, এটকা আমি ব্লকৰ পৰা পইচা খাইছিলোঁ? আমি NGNৰেগাৰ পৰা ব্লকৰ পৰা পইচা খাবলৈ নিশিকিলোঁ। আৰু ইয়াত কি কৰে, ইয়াতে কাম নিদিম বুলি ধমকি দি টকা খায়। গতিকে এই দাদাগিৰি হ'বলৈকে দিয়া নহ'ব, আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। যিবিলাকে দাদাগিৰি কৰি আছে তেওঁলোকৰো অৱস্থা বেয়া হৈ যাব। কংগ্ৰেছ দলে কৰা প্ৰতাৰণা, কংগ্ৰেছ দলে কৰা অসন্মান আৰু কংগ্ৰেছে কৰা ৰাইজক অপমানৰ কাৰণে এটা মানুহ কংগ্ৰেছৰ পৰা ওলাই আহিছে আৰু ওলাই আহিব। কংগ্ৰেছ এটা সময়ত নাথাকিব।